আমি এবারে তো ভিডিও জিপিএস কত লছো এর পোয়ালি আমি দেখছ ফেরে চাই ইয়াৰ মুছনটো খঙৰ হা এইটো এইটো খঙৰ মুছন তাৰ আপফালে চিচা ফাটা আছে জিপিএস কত লছো এইটো পোৱালি আমি দেখছ ফেৰে চাই ইয়াৰ মুছনটো খঙৰ হা এইটো এইটো খঙৰ মুছন তাৰ আপফালে চিচা ফাটা আছে আমি এবারে তো ভিডিও জিপিএস কত লছো এইটো পোৱালি আমি দেখছ ফেৰে চাই ইয়াৰ মুছনটো খঙৰ হা এইটো এইটো খঙৰ মুছন তাৰ আপফালে চিচা ফাটা আছে আমি এবারে তো ভিডিও জিপিএস কত লছো এইটো পোৱালি আমি দেখছ ফেৰে চাই ইয়াৰ মুছনটো খঙৰ হা এইটো এইটো খঙৰ মুছন তাৰ আপফালে চিচা ফাটা আছে আজি ৰাতিপুৱা 10:30 11 বজাৰ পৰা এজনা আমি বনজা দেখা পাইছোঁ ইয়াতে সেই 11টা বজাৰ পৰা এতিয়ালৈকে এই আবেলি ঠিক 4টামান বজালৈকে তেওঁ দুটা ছাগলী আৰু এটা গৰু পোৱালি নিধন কৰিছে আৰু এই অঞ্চলত তেওঁ সন্ত্ৰাস সৃষ্টি কৰিছে আমি প্ৰশাসনক ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ ইয়াৰ পৰা যাতে তেওঁ অতি সোনকালে ইয়াৰ পৰা খেদি পেলাই পঠায় অন্যথা আমাৰ ইয়াতে সাধাৰণ মানুহ ঘূৰি ফুৰা দিনৰ ভাগত বা সন্ধিয়া ভাগত ঘূৰি ফুৰা অসম্ভৱ হ'ব আৰু বিশেষকৈ গৰু ছাগলী আমি কালিৰ পৰা ঘৰৰ ভিতৰতে বান্ধি ৰাখিব লাগিব তাৰ বাহিৰে আমাৰ অন্য উপায় নাই গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ তেওঁ ইয়াৰ পৰা যাতে তেওঁ বাঘটো খেদি পঠোৱাৰ ব্যৱস্থা কৰে দেখা গৈছে বন বিভাগে নিশাও অভিযান অব্যাহত ৰাখিছে এতিয়া সফল হৈছে বুলি ভাবিছেনে এতিয়া আমি 4টামান বজাত জেচিপি এখন তেওঁলোকে আনিছে কিন্তু তেওঁলোকে দিনৰ ভাগতে কিবা পদক্ষেপ ল'ব লাগিছে কিন্তু ৰাতি তেওঁলোকৰ কি ছিষ্টেম আছে আমি সেই বিষয়ে নাজানো বিশেষ কিন্তু তেওঁলোকে ৰাতি পদক্ষেপ লৈছে কিমান দূৰ সফল হয় আমাৰ সন্দেহ আছে তাতে আমি গৰু এৰাল 8টামান বজাত দিছিলোঁ দি পেলাই 12টা বজালৈ গৰু ছাগলী চব আনি ঘৰ পোৱালোঁ আৰু আমাৰ বিশেষ ইমান ঘাঁহ নাই যে ঘৰতে বান্ধি কৰি ৰাখিম গৰু ছাগলী আমি এৰাল দিবই লাগিব আৰু বিশেষকৈ আমাৰ গোহালি ঘৰ ইমান একেবাৰে টিপটয়াৰ গোহালি ঘৰ নহয় যেনে তেনে বেৰ দি এখন দৰ্জা দি গৰু বান্ধিছোঁ এতিয়া ৰাতি ভয় হৈছে মানে কেনেবাকৈ যদি বেৰ চেৰ ভাঙি পেলাই গৰু খাই গৰুজনীও গাভিনী ছাগলী দুজনী আছে সেই দুজনীও গাভিনী খুব পানী গাভিনী কৰিছে আৰু মানুহৰ কাৰণেও ভয় হৈছে মানুহ এতিয়া আমি ৰাতি ভাতকেইটা খাই বাচন ধুবলৈ কলৰ পাৰলৈ যাবলৈ ভয় হৈছে লাইনটো থাকিলেতো বাৰু কিবা এটা হ'বই বাঘটো কেনেকৈ জানে নেকি এতিয়া বাঘটো আমি এই কটৰী গাঁও চাইডে গৈছে বুলি শুনিছোঁ আমি ভিতৰত সোমোৱাই নাই সেই দুপৰীয়াৰ পৰা এনেকৈ ৰাস্তাতেই ৰখি আছোঁ বাঘৰ কাৰণে এতিয়া সেইফালে গৈছে বুলি শুনিছোঁ বন বিভাগে খেদিবলৈ যত্ন কৰিছে তাকেতো বন বিভাগক অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে খেদাটো খেদিছে বম চম ফুটাই কৰি যত্ন কৰিছে পৰা নাই আমি মানে অনুৰোধ কৰিছোঁ যেনে তেনে খেদি কৰি লৈ গৈ আমাক নিৰাপদে থাকিবলৈ দিয়ে আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ